এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। ৩৬ নং মধ্য মিছামৰা গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ সদস্যৰ নিৰ্দলীয় প্ৰাৰ্থী চুমু দাস গোস্বামীৰ জয়লাভ। নিউজ নাৰেক ৰিপৰ্ট। ৩৬ নং মধ্য মিছামৰা গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ সদস্যৰ নিৰ্দলীয় প্ৰাৰ্থী চুমু দাস গোস্বামীৰ জয়লাভ। মধ্য মিছামৰা নোদাং ভাবলী ৱাৰ্ডৰ পৰা চুমু দাস গোস্বামীয়ে যি ৱাৰ্ড মেম্বাৰ হিচাপে নিৰ্বাচিত হৈছে, মই তেওঁলৈ জয়তে ধন্যবাদ জনাইছোঁ। আৰু মই আশা ৰাখিছোঁ বা আমাৰ সম্পূৰ্ণ ৰাইজৰো আশা যে তেওঁ বৰ্তমান আমাৰ এই যিটো ৱাৰ্ড আছে, সেই ৱাৰ্ডটোৰ যিখিনি অভাৱ অভিযোগ বা অন্যান্য যিখিনি অসুবিধা আছে, তেওঁ নিজৰ দৃষ্টিৰে সেইখিনি মনোনিৱেশ কৰি সেই কামখিনি উন্নয়নৰ দিশত আগবঢ়াই নিব বুলি মই আশা ৰাখিছোঁ। আৰু মই শেষত তেওঁলৈ সুস্বাস্থ্যৰ কামনা কৰিছোঁ আৰু সম্পূৰ্ণ ৰাইজৰ যিখিনি কাম কৰিবলগীয়া আছে সেই কামখিনিত তেওঁ যাতে সহযোগিতাৰে মনোনিৱেশ কৰে, তাৰ কাৰণে মই তেওঁলৈ অনুৰোধসূচক নিবেদন জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। চুমু আচলতে মোৰ লগৰ হয় আৰু তাইৰ কাৰণে বহুতখিনি কষ্ট কৰিলোঁ আৰু কষ্টৰ ফল মিঠা হ'ল আৰু বহুতখিনি আমাৰ ৰাইজৰ বহুতখিনি সহযোগো পাইছোঁ এই ক্ষেত্ৰত। আৰু সেইখিনি আৰু বহুত প্ৰত্যাহ্বান নেওচিছোঁ, সমালোচনাৰ সন্মুখীন হৈছোঁ, কিন্তু এই ক্ষেত্ৰত আমি সঁচাকৈ ভগৱানকে ধন্যবাদ দিছোঁ। হয়নে? আমি উঠি অহা প্ৰজন্ম সদায় আগবাঢ়ি যাম ৰাইজৰ আশীৰ্বাদ লৈ। কাৰণ মোৰ নাম শ্ৰীমতী চুমু দাস গোস্বামী। মই ৩৬ নং মধ্য মিছামৰা গাঁও পঞ্চায়তৰ পৰা ২ নং দুদাং ৱাৰ্ডৰ এগৰাকী মনোনীত প্ৰাৰ্থী হিচাপে খেলিছিলোঁ। ৰাইজে মোক বহুখিনি সহায় সহযোগ কৰিলে। আজি সেই ফল মই ভোগ কৰিছোঁ, আনন্দিত হৈছোঁ। আৰু সকলো ৰাইজ মোৰ লগত আছেও। তেওঁলোকে মোক বহুত সহায় কৰিলে, মই ভাষাৰে বুজাব নোৱাৰোঁ। আৰু কথাষাৰ কয় যে ৰাইজে নখ জোকাৰিলে নৈ বয়, সেই কথাষাৰ আজি প্ৰতিপন্ন হৈছে। আৰু বহুত বাধা নেওচি ৰাইজ লগত থকাৰ কাৰণে মই আজি এই দিনটো সকলো ৰাইজৰ লগত উপভোগ কৰিব পাৰিছোঁ। মই সকলো ৰাইজক ধন্যবাদ দিম, লগতে আমাৰ বয়োজ্যেষ্ঠ সকলো আছে, সকলোকে মই সমস্তলৈকে মোৰ চৰণ দুৱাই মূৰ দুৱাই সেৱা জনাইছোঁ। সমৰ্থন মই বিশেষ ক'বলৈ গ'লে মই ৰাইজৰ সমৰ্থন বেছি পাইছিলোঁ। দল বা কিবা বুলি কথা নাই, মোক ৰাইজে সমৰ্থন কৰিছিলে। নামিছিলোঁ, হয়। বহুত প্ৰত্যাহ্বান নেওচি মই আজি এই দিনটোত উপস্থিত হৈছোঁ, ভাল লাগিছে। মই জয় ৰাইজৰ পৰাহে হৈছোঁ বুলি ভাবিছোঁ। ৰাইজে কিকেইটা কাৰণত আমাৰ ৰাইজৰ বহুত অসুবিধা আছে। তেওঁলোকে মোক কৈছে, আশা আকাংক্ষাও আছে। সকলোবোৰ তেওঁলোকে আগবঢ়াই লৈ যাবলৈ মোক মনোনীত কৰিছে। মই সেই আশা, সেই ভৰসা কেতিয়াও ভাঙিব নিবিচাৰোঁ, সদায় আগবাঢ়ি যাম। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।